হেৰিয়ে বৰ বেলেগ নাচিব পাৰিছে দেখোন বাইদেউ চাওকচোন প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি সৰস্বতী পূজা বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী আৰু গাঁৱৰ ৰাইজে মিলি একেলগে সৰস্বতী পূজা উদযাপন কৰিলোঁ। ইয়াৰ পোনপ্ৰথমে আমাৰ প্ৰাৰ্থনা হৈ আছে আৰু পূজাৰীয়ে পূজাভাগ আৰম্ভ কৰি দিছিলে। কৰাৰ পাছত আমাক প্ৰাৰ্থনা কৰিবলৈ দিলে আৰু ছাত্ৰ ছাত্ৰীসকলে এয়া প্ৰাৰ্থনা কৰিছে। লগতে অভিভাৱকসকলো আছে। কিছু দৃশ্যাংশ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেনো কেনেদৰে সৰস্বতী পূজা উদযাপন কৰিছে জনাবলৈ কমেণ্ট বক্সত কমেণ্ট কৰি নাপাহৰিব দেই। গাঁৱৰ ৰাইজ এনেকৈ বহি আছে আৰু ছাত্ৰ ছাত্ৰীসকলে গান লগাই লৈছে আৰু গান নাচি আছে। চাওকচোন কিমান সুন্দৰকৈ সকলোৱে একদম মনোযোগেৰে চাই আছে। এয়া আমাৰ পাৰ হৈ যোৱা ছাত্ৰ ছাত্ৰীসকল। প্ৰসাদ বিতৰণৰ সময় হৈছে, গতিকে সকলোৱে এনেদৰে গোল কৰি বহি লৈছে। যিহেতু আমাৰ বিদ্যালয়ৰ ফিল্ডখন বহুত ডাঙৰ, গতিকে সকলোৱে একেলগে ৰাইজে প্ৰত্যেক বছৰে এনেদৰে গোলকৈ বহি লয় আৰু খাবলৈ আৰম্ভ। প্ৰসাদ বিতৰণ কৰি আছে, ইফালে ক্ষীৰো দি আছে। সকলোৱে মিলি এনেদৰে সৰস্বতী পূজা উদযাপন কৰোঁ। কেইটো বনালে? দুটো ন? দুইটো। সকলোৱে খা বৈ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে এনেদৰে বাইদেউ চাওকচোন